প্ৰাৰ্থিত্ব লাভৰ আশাত কেন্দ্ৰীয় নেতৃত্বৰ দুৱাৰে দুৱাৰে কংগ্ৰেছ নেতা ৰাজু সাহু নতুন দিল্লীত প্ৰাৰ্থিত্ব সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাজু সাহুৰ ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈক প্ৰাৰ্থিত্ব প্ৰদানক লৈ অসন্তুষ্ট ৰাজু সাহুৰ লুৰিণে প্ৰতিদ্বন্দ্বিতা কৰিলে ভোট ট্ৰান্সফাৰত অসুবিধা হ'ব বুলি মন্তব্য ৰাজু সাহুৰ চাহ জনগোষ্ঠীয় লোকক নতুন চিহ্ন বুজাবলৈ অসুবিধা দলীয় চিহ্নত নিৰ্বাচন হোৱাৰ দাবী ৰাজু সাহুৰ নহয় অপলম হোৱা নাই কংগ্ৰেছ দলৰ কোনো প্ৰাৰ্থীৰ তালিকা এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই চিইচি বহাৰ পিছতে বিভিন্ন আলোচনা হয় আলোচনাৰ পিছত চিইচি বহাৰ চিইচি বহাৰ পিছত আমাৰ মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়া স্বাক্ষৰৰ পিছতহে এইবিলাক ঘোষণা কৰা হয় গতিকে এইটো ইমান দেৰি হৈছে বুলি আমি ক'ব নোৱাৰোঁ গতিকে এইটো চিইচি বহিব 7 তাৰিখে কিজানি তো 7 তাৰিখে বহাৰ পিছত এইবোৰ ডিক্লেয়াৰ হ'ব কিন্তু তাৰ আগতে মই দেখিছোঁ যে কিছু মানুহৰ নাম এনেই মানে সমষ্টিবিলাকত বাজি আছে যে আমুকাত উঠিব আমুকাত উঠিব আনুমানিকভাৱে বিভিন্ন ৰকমৰ বা বাতৰিবিলাক এই টিভি চেনেলবিলাকত বাজি আছে গতিকে মই ভাবোঁ যেতিয়ালৈকে ডিক্লেয়াৰ নহয় যেতিয়ালৈকে দলে প্ৰাৰ্থীৰ তালিকা ঘোষণা নকৰে তেতিয়ালৈকে কিন্তু এইটো ফাইনেল বুলি কাৰো ক'ব নোৱাৰি